টেন যে অতি হ্যাক মোবাইল হ্যাক করে না তো 95,000 টেন আছে অতি ওর ফলে এক বছর ধরে আমার বলে অ্যাক্সিডেন্ট হয়ে পড়েছে অতি হ্যাক করে আর ধরা জানো রে পাওয়া জানো রে এই যে খারাপ মোবাইল নেন কেমনে পিছা হ্যাঁ আমি চাইছি আমি বহানি চাইছি তোর ফোন পে হয় না ই আছে রেকর্ডিং আছে তুমি জানা আমি একটা হনি নাই খালছ না করস আমি একটা হনি নাই পোলা হনিও নম ওবনে হেন দেন পোলাইতাছে একটা হনি নেমি কাছে টেনস নাই একটা হনি নাই হ্যাঁ একটা হনি নাই আমি ফোন আচ্ছা আমার যে মালহানি গুনা করতেছে কের মাহানি তো রাই থপরা চান্স না লাগবে আমি অসুখ থপরা চান্স না লাগবে তুই মানহানি জুতা বানিছ পাশে ঘুরতে হ্যাঁ ওর পিছে আমার কতদিন আরে কতদিন ধরে বিষয় তোর পাইতাছিস না আইতাছিস আমি তো বাইতে হ্যাঁ আমি তো বাইতে তোর থপরা কে চান্স করলাম আইতাছে না বাবা আমি বহি তোর বহাটা নাই তুই খারাপ করে থাকা লাগবো তোর বাপে হকো তোর বাপে কইছেন না যে আমি ঈদের আগে জমান দিছি আর বাপে বেজাল মারবো তোর বাবা যদি তুই কেন তোর বাবা কি তোর বাপে জমান দিছে ঈদের আগে বেজাল মারবো কেন এসে দিল তোর বাবা কি তোর বাপে ঈদের আগে বেজাল মারবো আমি তো কিছু কই তোর বাবা কি জবাব দিছে দিলে আচ্ছা আমার যে তোর বাপে হকো কথা হাসান আমি সব পারে দেব হ্যাঁ ঠিক আছে বারকার ছাড়বো মুখ পাতালে মারবো বহু না এক মিনিট মানে আজিৰ পৰা 2 মাহ হ'ল কলকাছিয়াৰ চানৰ বুলি ল'ৰাটা আছে মোৰ ল'ৰাৰ পৰা মানে ল'ৰাটো এক্সিডেণ্ট হৈছে আজি হ'ল 9 মাহ হ'ল এক্সিডেণ্ট হৈছে তাৰ ল'ৰাটো হ'ল ফ্ৰেণ্ড 2 মাহ আগতে ইয়াৰ ওচৰত যাই পেলাই 4 দিনৰ ভিতৰত সি টকা লৈছে ল'ৰাৰ পৰা লৈছে 55,912 টকা হেকাৰৰ নামত আৰু হ'ল আমাৰ এটা ভাগিনাৰ নাতিবাৰ পৰা লৈছে 32,000 টকা আৰু এইকেইদিন এক বিচাৰি পোৱা নাছিলোঁ আজি চিনেমা হল মাৰ্কেটত তেতিয়া মই বহি আছোঁ ইয়াক মানে দেখা পালোঁ যে বাইক লৈ যাই আছে তেতিয়া ইয়াক মাত দিছোঁ মাত দিয়াৰ পিছত সি ৰখাৰ পিছত ইয়াক ধৰিলোঁ ধৰাৰ পিছত তুমি ইমান দিন পলাই আছা তাৰ কাৰণে তোমাক আজি ধৰিলোঁ তোমাক যে আগত দেউতাৰ আগত কৈ আহিছোঁ যে ল'ৰাৰ পইচাখিনি কি কৰিব তেতিয়া একো কোৱা নাছিল সেইকাৰণে আজি যেতিয়া পাইছোঁ তেতিয়া ধৰি পেলাই মানে পাব্লিকো আছিল ৰাইজবে ধৰি পেলাই ইয়াক থানাত পঠাই দিছে পাব্লিক কি উত্তেজিত হৈছিল উত্তেজিত বহুত উত্তেজিত হৈছে ইয়াৰ কাৰণে সি আগতো এনেকুৱা আৰু কৰিছিল পইচাটো একাউণ্টৰ পৰা লৈছে ল'ৰাৰ একাউণ্টৰ পৰা বেলেগ একাউণ্টৰ মানে ট্ৰান্সফাৰ কৰি লৈছে ল'ৰাটোতো বুজি নাপায় ল'ৰা যি ধৰক 9 মাহ হ'ল এক্সিডেণ্ট হৈছে ঘৰত পৰি আছে নেংৰা মানুহ কি বিচাৰে এতিয়া মানে কঠোৰতকৈ কঠোৰ শাস্তি চাওঁ আমি মানে মোৰ এটা ফ্ৰেণ্ড আছিল নাম হ'ল চানুৰ হুছেইন সি মানে মোৰ 2 মাহ হ'ল সি মোৰ ঘৰত গৈছিল মানে কিবা এটা তাৰ বেংকৰ এটা কাম আছিল বেংকৰ মানে টকা লেনদেন কৰিবৰ কাৰণে গৈছিল মোৰ তাত পিছত মই তাক দিছিলোঁ পিছত সি কিবা বোলে চাইবাৰ কাম কৰিছে নেকি মই এইটো মই গম পাই মোক তাৰপিছত মই দেউতাক ক'লোঁ যে দেউতাক মানে থানাত আহি কমপ্লেইন কৰিলোঁ কি চাইবাৰ কাম কৰিছে বেংকৰ স্কেম কৰি টকা লৈ আনিছে তোমাৰ পৰা লৈছিল নেকি হা মোৰ মোবাইলৰ পৰা মোৰ মোবাইল দি কৰিছিল NSDL বেংক খুলি কিমান টকা লৈছিল 56,000 কিমান দিন আগত 2 মাহ হ'ল ইমান দিন গম পোৱা নাছিল নেকি না গম পাইছিলোঁ তাক ধৰিবৰ কাৰণে মানে বহুত ট্ৰাই কৰিছোঁ কিন্তু আজি ধৰিছোঁ কমপ্লেইনটো কেতিয়া দি আছে কমপ্লেইনটো আগতে দিছিল মোৰ দেউতাই দিছিল SDC দিছিল তাৰপিছত আকৌ আজি থানাত লৈ আহিছিল ইমান দিন বিচাৰি আছিলে বিচাৰি আছিলে দেউতাই বিচাৰি আছিলে পোৱা নাই আজি মানে ধৰি থানাত লৈ আহিছিল ধৰিলে কিন্তু মইতো মোৰ মানে অসুবিধা আছে মই এক্সিডেণ্ট হৈছিলোঁ মই ফিজিঅ'থেৰাপিত আছিলোঁ দেউতাই ক'লে যে তুমি থানাত আহিব লাগে মই তাকে ধৰিছোঁ তুমি যে মোবাইলটো দিছিলা তুমি জানি বুজি দিছিলা নে কিয় নাই মোৰ বন্ধু ছাৰ মোৰ বন্ধু হয় তোমাক জনাই কৰিছে কামখিনি নে নজনাকৈ কৰিছে নোযোৱাকৈ কৰিছে মোৰ বন্ধু মানে ট্ৰাষ্ট কৰি দিছোঁ মানে কি মানে মই বিচাৰোঁ মানে মোৰ জানি একো ক্ষতি নহয় মানে সেইকাৰণে কেৱল তোমাৰ পৰা লৈছে নে আৰু এনেকুৱা না মোৰ আৰু এটা ভাগিন আছে তাৰ পৰা লৈছিল তাৰ পৰা কিমান লৈছিল তাৰ পৰা 32,000 মান হ'ব কি নাম ল'ৰাজনৰ যিয়ে লৈছে তেওঁৰ নাম কি চানুৰ হুছেইন ক'ত ঘৰ কলকাছিয়া ষ্টেট বেংকৰ পিছতে তোৰ দেউতাৰ নাম মই ইমান নাজানো ফ্ৰেণ্ড হয় তাৰ দেউতাকৰ নাম নাজানো মই তোমাৰ ফ্ৰেণ্ড হয় মানে বন্ধু মানে বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।